নমস্কাৰ বন্ধুসকল, মই কৰবী মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটি মিঠাই ৰেচিপি। তো দেৰি নকৰি বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। মিঠাই ৰেচিপি বনাবলৈ মই লৈছোঁ মুগ দাল, 200 গ্ৰাম মুগ দাল। এইটো মই তিয়াই থৈ শুকুৱাই লৈছোঁ। আৰু লৈছোঁ আধা কিলো গাখীৰ, আৰু লৈছোঁ 150 গ্ৰাম ঘি, আৰু লৈছোঁ প্ৰায় 200 গ্ৰামৰ সমান কনডেন্স মিল্ক। এইটো মই ঘৰতে তৈয়াৰ কৰি লৈছোঁ, আপোনালোকে মাৰ্কেটত পোৱাটো ব্যৱহাৰ কৰিব পাৰে। আৰু এয়া লৈছোঁ নাৰিকলৰ শুকান গুড়ি। তো বলক এতিয়া আমি ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। মিঠাইখিনি বনাবলৈ আমি এই দালখিনি অকণমান টাইম শুকানকৈ ভাজি ল'ম, তাৰপিছত গুড়ি কৰি ল'ম। এয়া মই মিক্সিত এতিয়া এইখিনি ধুনীয়াকৈ গুড়ি কৰি ল'ম। এইখিনি ব্ৰাউন কালাৰ হোৱালে ভাজি ল'ম। এতিয়া এইখিনি এটা ধুনীয়া পেষ্ট বনাই ল'ম। এয়া চাওক ধুনীয়া গুড়ি হৈ গৈছে এইখিনি। এতিয়া এইখিনি কেৰাহীত ঘি দি মই এইখিনি ভাজি থাকিম। 2 চামুচ মই ঘি দিলোঁ, দি পেলাই এইখিনি কিছু সময় ভাজি ল'ম। সঁচাকৈ খাবলৈ খুবেই টেষ্টি হয় এই মিঠাইবিধ, আপোনালোকে খাই চাব। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এতিয়া মই এইখিনি অকণমান ভাজি ইয়াতে গাখীৰখিনি দি পেলাই মিক্স কৰি ল'লোঁ। এয়া গাখীৰখিনি প্ৰায় শুকাই গ'ল। কিছু সময় ভজাৰ পিছত এতিয়া মই ইয়াতে আৰু 2 চামুচ ঘি দিম, দি পেলাই এইখিনি আকৌ ভাজি থাকিম। এইখিনি আৰু কিছু সময় ভাজি ল'ম। এয়া চাওক এইখিনি মই এতিয়া কালাৰ চেঞ্জ হোৱালৈকে ভাজি থাকিম। এয়া চাওক ইয়াৰে কালাৰখিনি চেঞ্জ হৈছে। এতিয়া মই ইয়াতে কনডেন্স মিল্কখিনি মিক্স কৰি দিম। ইয়াতে আমি যিহেতু কনডেন্স মিল্ক ব্যৱহাৰ কৰিছোঁ, তো আমাক চেনিৰ প্ৰয়োজন নাই। এয়া মই এইখিনি ঢালি দিলোঁ। এতিয়া ধুনীয়াকৈ মিক্স কৰি ল'ম। তাৰপিছত মই নাৰিকলৰ গুড়িখিনি ইয়াতে ঢালি দিম। এয়া চাওক কনডেন্স মিল্কখিনি ধুনীয়াকৈ মিক্স হৈছে। এতিয়া মই ইয়াতে নাৰিকলৰ গুড়িখিনি ঢালি দিম। সেইখিনি ঢালি দিওঁ, ধুনীয়াকৈ মিক্স কৰিম। কৰি পেলাই এটা বাউলত এইখিনি উলিয়াই ল'ম। খুব ধুনীয়াকৈ মিক্স হৈছে কনডেন্স মিল্কখিনি। এয়া মই নাৰিকলৰ গুড়িখিনি ঢালি দিলোঁ। এইখিনি খুব ধুনীয়াকৈ মিক্স কৰি ল'ম। তাৰপিছত এটা বাউলত এইখিনি উলিয়াই ল'ম। এতিয়া মই বাউলটোত এখন বেটাৰ পেপাৰ দি ল'ম। তাৰপিছত এইখিনি ইয়াতে ধুনীয়াকৈ ঢালি ল'ম আৰু এইখিনি 2 ঘণ্টামানৰ কাৰণে ঠাণ্ডা হ'বলৈ ৰাখি দিম। এতিয়া এইখিনি ধুনীয়াকৈ সমান কৰি দিম। তাৰ ওপৰত মই অকণমান ড্ৰাই ফ্ৰুট ছটিয়াই দিছোঁ। সেইটো অপশ্যনেল হয়, আপোনালোকে নিবিচাৰিলে নিদিবও পাৰে। এতিয়া মই এনেকৈ এখনেৰে কাটি মই 2 ঘণ্টামানৰ কাৰণে এনেকৈ ৰাখি দিম। আৰু মোৰ ভিডিঅ'বোৰ যদি ভাল লাগে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া চাওক 2 ঘণ্টামানৰ পিছত মই এয়া উলিয়াই আনিলোঁ। চাওক কিমান ধুনীয়া হৈছে, খাবলৈ সঁচাকৈ খুবেই টেষ্টি হয়। এইটো এবাৰ নিশ্চয়